যোৰহাটৰ এনচিচি একাডেমীত অনুষ্ঠিত হৈছে সংযুক্ত প্ৰশিক্ষণ শিবিৰ এনচিচি কেডেটক সম্বৰ্ধনা আৰু জলপানী প্ৰদান 64 অসম গাৰ্লছ বেটেলিয়ন এনচিচিৰ উদ্যোগত যোৰহাটৰ গড়মূৰস্থিত এনচিচি একাডেমীত 14 জুনৰ পৰা সংযুক্ত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে 10 দিনীয়া এই প্ৰশিক্ষণ শিবিৰত কেইবাখনো মহাবিদ্যালয় আৰু বিদ্যালয়ৰ 350 গৰাকীতকৈ অধিক এনচিচি কেডেটে অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণ শিবিৰত এনচিচি কেডেটসকলক ফায়াৰিং পাব্লিক স্পিকিং পাৰ্চনেলিটি ডেভেলপমেণ্টকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হৈছে অন্যহাতে শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ইউথ এক্সচেঞ্জ প্ৰগ্ৰেমৰ অধীনত 64 আছাম এনচিচি গাৰ্লছ বেটেলিয়নৰ পৰা নেপাল ভ্ৰমণ কৰিবলৈ সুবিধা পোৱা দেবিকা জৈনক সম্বৰ্ধনা জনোৱাৰ লগতে কেডেট ৱেলফেয়াৰ স্কিমৰ অধীনত 7 গৰাকী এনচিচি কেডেটক 6000 টকাকৈ জলপানী প্ৰদান কৰা হয় তদুপৰি এই অনুষ্ঠানতে এনজিঅ'ৰ পথিকে এনচিচি একাডেমীলৈ চেনিটাৰী পেড ভেণ্ডিং মেচিন প্ৰদান কৰে অনুষ্ঠানত এনচিচিৰ যোৰহাটৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ ৰিতেশ বাহাল কমাণ্ডিং অফিচাৰ কৰ্ণেল সঞ্জীৱ কুমাৰ আৰু 64 আছাম গাৰ্লছ বেটেলিয়নৰ ANO CTO PI ষ্টাফ GCI আৰু কেডেট আৰু এনজিঅ' পথিকৰ সদস্যসকলৰ লগতে সমাজকৰ্মী আনন্দ আগৰৱালা উপস্থিত থাকে कि नहीं पूरे विश्व में सबसे बड़ी यूथ यूनिफॉर्म्ड ऑर्गेनाइजेशन है हमारे पास 15 लाख कैडेट से ज़्यादा हैं यहाँ एनसीसी जोरहाट ग्रुप में 8,500 कैडेट से ज़्यादा हैं आज हम एनसीसी एकेडमी जोरहाट में कंबाइंड एनुअल ट्रेनिंग कैंप कर रहे हैं यहाँ 350 से ज़्यादा छात्राएँ कैंप अटेंड कर रहे हैं जो आपका सवाल था कि युवा पीढ़ी क्यों नहीं आ रही युवा पीढ़ी बहुत ज़्यादा एनसीसी के प्रति प्रेरित है और काफ़ी दिलो जान से एनसीसी को सब्सक्राइब कर रहे हैं एक एनसीसी वैकेंसी के लिए कम से कम 30 से 40 स्टूडेंट्स हैं जो एनसीसी में आना चाहते हैं लेकिन वैकेंसीज में नहीं है जो आज देश की सबसे ज़्यादा ज़रूरत है देश में यूनिटी और डिसिप्लिन की ज़रूरत है जो कि एनसीसी का मोटो है एनसीसी जो ट्रेनिंग देती है उससे ये छात्र छात्राएं जो देश के भावी युवा नेता हैं भावी पीढ़ी ये देश के एक अच्छे नागरिक बनने में कामयाब होंगे और यही हम सब की हमारे इंस्ट्रक्टर्स की ऑफिसर्स की एसोसिएट एनसीसी ऑफिसर्स केयर टेकर ऑफिसर्स और परमानेंट इंस्ट्रक्टर्स की कोशिश रहती है कि स्टूडेंट्स को कैडेट्स को ना सिर्फ ट्रेन किया जाए लेकिन उनको मेंटर भी किया जाए ताकि वो भारत के एक रोल मॉडल नागरिक बन सके কালিৰ পৰা 14 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমাৰ যিটো 64 আছাম গাৰ্লছ বেটেলিয়ন তেওঁলোকৰ এটা আমাৰ CATC বুলি যিটো কোৱা হয় কম্বাইন্ড এনুৱেল ট্ৰেইনিং কেম্প আয়োজন কৰা হৈছে গড়মূৰত আমাৰ এনচিচি একাডেমী আৰু ইয়াত আমাৰ মুঠেই 350 গৰাকী কেডেটে পাৰ্টিচিপেট কৰিছে ভাগ লৈছে অনেক বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ মানে কি কয় অনুষ্ঠানৰ পৰা তেওঁলোক আহিছে কলেজৰ পৰা আছে বিদ্যালয়ৰ পৰা আহিছে আৰু ইয়াতে আমাৰ একচুয়ালি মূল যিটো প্ৰধান যিটো তেওঁলোকৰ ট্ৰেইনিং সেই ট্ৰেইনিংটো বহু বেলেগ বেলেগ বিষয়ত হয় প্ৰথমে আপোনালোকে ফায়াৰিঙৰ এটা তেওঁলোকৰ ট্ৰেইনিং হয় অবষ্টেকলৰ ট্ৰেইনিং হয় লগতে বাকি তেওঁলোকৰ ইলকুইশ্যন স্পীচ পাব্লিক স্পিকিং পাৰ্চনেলিটি ডেভেলপমেণ্ট এই সকলো বিষয়তে তেওঁলোকক ট্ৰেইনিং দিয়া হয় আৰু আজি আমাৰ দিনটো একচুয়ালি অতি মানে আমি সুন্দৰভাৱে পালন কৰিলোঁ কাৰণ উপভোগ কৰিলোঁ কাৰণ আজিৰ দিন 10 দিনীয়া এটা অনুষ্ঠান ট্ৰেইনিং হয় আৰু ইয়াতে আমাৰ যিসকল আমাৰ ট্ৰেইনাৰ্ছ আছে ANO সকল আছে PI ষ্টাফ তেওঁলোকে বেলেগ বেলেগ বিষয়ত শিক্ষা প্ৰদান কৰে আৰু আজিৰ দিনটোত বিশেষকৈ আমাৰ 2-3টা খুব মানে ভাল কাৰ্যসূচী ৰূপণ কৰা হ'ল আৰু প্ৰথমতে হৈছে যে যিটো আমাৰ YEP বুলি কয় যিটো মানে ইউথ এক্সচেঞ্জ প্ৰগ্ৰাম বহুত বছৰৰ মূৰত আমাৰ 64 গাৰ্লছ বেটেলিয়নৰ পৰা দেবিকা জৈন তেখেতে নেপালৰ কাৰণে ভ্ৰমণ কৰিবলৈ এটা সুবিধা পাইছিলে থ্ৰু এনচিচি আৰু সেইবাবে তেওঁক এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান তেওঁৰ বাবে আমি আয়োজন কৰিছিলোঁ লগতে আমাৰ 7 গৰাকী ছাত্ৰী কেডেট তেওঁলোকে যিটো CWS বুলি কয় যিটো কেডেট ৱেলফেয়াৰ স্কিম তাৰ মানে হেতু লগত সংগতি ৰাখি তেওঁলোকক 6000 টকাকে এটা স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ